তো হাই হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? তো বহুত দিন পিছত আন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি উপস্থিত আছোঁ তেজপুৰৰ কলিয়াভোমোৰা সেতুৰ তলত। আৰু চাওক, এয়া হৈছে এইটো নতুন ব্ৰিজ আৰু এইটো হৈছে পুৰণা ব্ৰিজ। তো আজি ইয়াতে আহিছোঁ, ভাবিছোঁ এটা ব্লগ বনাওঁ, কাৰণ বহুত দিন হ'ল ইউটিউবত ভিডিঅ' নিদিওঁ। আৰু এজন দাদা আহিছে, তো জানিম। দাদা, আপুনি ক'ৰ পৰা আহিছে? আমি সোণামুখৰ পৰা আহিছে ন? কেনেকুৱা লাগিছে আহি ইয়াত? ভাল লাগিছে ন? আৰু ভিডিঅ' চাই নেকি মোৰ? ভিডিঅ' চাই। কেতিয়াৰ পৰা চাই আপুনি? মইতো হৈ গ'ল 2 বছৰমান হৈ গ'ল। 2 বছৰ? ভাল লাগিছে শুনি। তো দাদাৰ ভিডিঅ' চাই, ভিডিঅ' ঠিকে আছে ন? একদম ঠিকে আছে। ছাপোৰ্ট কৰি যাব আৰু দোৱা কৰিব আৰু যাতে আগুৱাই যাব পাৰোঁ। তো ভাল লাগিল, এনেকুৱা মানুহৰ মৰম দি যাব আপোনালোকে, আৰু ছাপোৰ্ট আৰু মৰম দি যাব বুলি আশা ৰাখিলোঁ। আৰু লগত আছে বাৰুল। কেনেকুৱা লাগিল আহি ইয়াত? ভালেই লাগিছে আহি, কাৰণ আমি আহিয়ে থাকোঁ আমি প্ৰায় এসপ্তাহ পিছত আহিছোঁ। আজি খুবেই ভাল লাগিল। আৰু ইয়াতে এটা ঘৰ আছে, টিকেট কাউণ্টাৰ, এণ্ট্ৰি পাছ। এতিয়া বৰ্তমান বন্ধ হৈ আছে, কাৰণ বৰ্তমান ছিজন নাই, মানুহে এতিয়া ফুৰিব না, পিকনিক এতিয়া জানুৱাৰী, ডিচেম্বৰ, ফেব্ৰুৱাৰী মাহ এতিয়া মানে ইয়াত ফুৰিবলৈ হয়। লগতে বুটিঙো আছে, ইয়াতে বুটিং হয়, ইয়াতে ডলফিন চাব পাৰি। বৰ্তমান নদীত পানী হৈ আছে, আৰু দেশ বিদেশৰ পৰা ইয়াতে মানুহ আহে, যেনে ফৰেনাৰ মানুহ, যেনেকৈ আমেৰিকা, ছুইজাৰলেণ্ড, বিভিন্ন ঠাইৰ পৰা ইয়াতে মানুহ আহে, বা অসমৰ বাহিৰৰ পৰা আহে। আৰু খুবেই ভাল লাগে, এইটো ধুনীয়া ঠাইটি, তেজপুৰ সাংস্কৃতিক নগৰী, তেজপুৰ চহৰ, আৰু বহুত বিভিন্ন ঠাইৰ পৰা দেশ বিদেশৰ পৰ্যটকসকল ইয়াতে ফুৰিবলৈ আহে। একদম ধুনীয়া, কি ক'ম, মানে তেজপুৰ চহৰ ক'লেই সাংস্কৃতিক নগৰী তথা প্ৰেমৰ নগৰী। আৰু যেতিয়া তেজপুৰৰ পৰা বেলেগ ঠাইত যাওঁ, কোনো ভাল নালাগে, কিন্তু তেজপুৰত যেতিয়া নেকি তেজপুৰ আহি পাওঁ, খুবেই ভাল লাগে। তো এয়া হৈছে তেজপুৰৰ এইটো কলিয়াভোমোৰা পুৰণি সেতু, আৰু এইটো হৈছে নতুন, যিটো 2022 চনতে খুবেই উদ্বোধন কৰিছিলে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কিৰণ ৰিজিজু ডাঙৰীয়ে। তো আৰু বৰ্তমান পানী গৈ আছে এইফালে, একদম ধুনীয়া পৰিৱেশ, খুবেই ভাল লাগিল আহি। আপোনালোকে আহক, আৰু বহুত মানুহ আহে, আকৌ কৈছোঁ আপোনালোকক। তো যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।